হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি কেইটামান গুৰুত্বপূৰ্ণ MCQ ষ্টাৰ্ট কৰিম, গতিকে ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী কেতিয়া উদযাপন কৰা হৈছিল? ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 2022। অৰ্থাৎ 2022 চনত মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ থিম সংটো গোৱা শিল্পীগৰাকী হ'ল? ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ জুবিন গাৰ্গ। অৰ্থাৎ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ থিম সংটো গাইছিলে জুবিন গাৰ্গে। নেক্সট কুৱেশ্যন, মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ মূল কাৰ্যসূচী কোনখন নগৰত অনুষ্ঠিত কৰা হৈছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ নতুন দিল্লী। অৰ্থাৎ মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ মূল কাৰ্যসূচী নতুন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, পোনপ্ৰথমবাৰৰ বাবে শিলচৰ চিলেট উৎসৱ কোন চনত অনুষ্ঠিত কৰা হয়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 2022। অৰ্থাৎ 2022 চনত পোনপ্ৰথমবাৰৰ বাবে শিলচৰ চিলেট উৎসৱ উদযাপন বা অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইত গড়ৰ স্মৃতি সৌধ স্থাপন কৰা হৈছে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ কাজিৰঙা। অৰ্থাৎ অসমৰ কাজিৰঙাত গড়ৰ স্মৃতি সৌধ নিৰ্মাণ কৰা বা স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ কোনখন আঁচনিৰ দ্বাৰা জনজাতিসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক সৰল উপায়ে জাতিগত প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ মিছন ভূমিপুত্ৰ। অৰ্থাৎ অসম চৰকাৰৰ মিছন ভূমিপুত্ৰ আঁচনিৰ দ্বাৰা জনজাতিসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক সৰল উপায়ে জাতিগত প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰত প্ৰথম গ্ৰীণ হাইড্ৰজেন উৎপাদন কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ যোৰহাট। অৰ্থাৎ ভাৰতৰ ভিতৰত প্ৰথম গ্ৰীণ হাইড্ৰজেন উৎপাদন কেন্দ্ৰ যোৰহাটত স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন, জলপথ সন্মিলন 2022 অসমৰ কোনখন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ডিব্ৰুগড়। অৰ্থাৎ জলপথ সন্মিলন 2022 অসমৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, তলৰ কোনটো বছৰৰ অসমত চোৰাং চিকাৰীৰ দ্বাৰা এটাও গড় হত্যা হোৱা নাই? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 2022। অৰ্থাৎ 2022 বছৰৰ অসমত চোৰাং চিকাৰীৰ দ্বাৰা এটাও গড় হত্যা হোৱা নাই। নেক্সট কুৱেশ্যন, অলপতে অসমৰ কোনখন ঠাইত প্ৰাক ঐতিহাসিক যুগৰ বৃহৎ আকাৰৰ শিলৰ পাত্ৰ আৱিষ্কাৰ কৰা হৈছে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ডিমা হাছাও। অৰ্থাৎ অলপতে অসমত ডিমা হাছাওত প্ৰাক ঐতিহাসিক যুগৰ বৃহৎ আকাৰৰ শিলৰ পাত্ৰ আৱিষ্কাৰ কৰা হৈছে। নেক্সট কুৱেশ্যন, অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিমানটা দ্বীপ পৰমবীৰ চক্ৰ বিজয়ী সৈনিকৰ নামেৰে নামকৰণ কৰিছে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 21। অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ 21টা দ্বীপ পৰমবীৰ চক্ৰ বিজয়ী সৈনিকৰ নামেৰে নামকৰণ কৰিছে। নেক্সট কুৱেশ্যন, 2022 চনৰ বাবে নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছে। ইয়াতে দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ প্ৰাঞ্জল শইকীয়া। অৰ্থাৎ প্ৰাঞ্জল শইকীয়াই 2022 চনৰ বাবে নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, 2022 চনৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ অৰুণ নাথ। অৰ্থাৎ 2022 চনৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা লাভ কৰিছে অৰুণ নাথে। নেক্সট কুৱেশ্যন, 2022 চনৰ বাবে অসম বৈভৱ সন্মান লাভ কৰা ব্যক্তিগৰাকী? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ডক্টৰ তপন শইকীয়া। 2022 চনৰ বাবে অসম বৈভৱ সন্মান লাভ কৰা ব্যক্তিগৰাকী হৈছে ডক্টৰ তপন শইকীয়া। নেক্সট কুৱেশ্যন, 2022 চনৰ বাবে অসমীয়া ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে।
ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ মনোজ কুমাৰ গোস্বামী অৰ্থাৎ 2022 চনৰ বাবে অসমীয়া ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা ব্যক্তিজন হৈছে মনোজ কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন 2022 চনৰ বাবে বড়ো ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ৰশ্মি চৌধুৰী অৰ্থাৎ 2022 চনৰ বাবে বড়ো ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে ৰশ্মি চৌধুৰীয়ে। নেক্সট কুৱেশ্যন 2022 চনৰ বাবে অসমীয়া ভাষাত অনুবাদ সাহিত্য বঁটা লাভ কৰিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ডক্টৰ জুৰি দত্ত অৰ্থাৎ 2022 চনৰ বাবে অসমীয়া ভাষাত অনুবাদ সাহিত্য বঁটা লাভ কৰিছে ডক্টৰ জুৰি দত্তই। নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ 3D তাৰকা গৃহ কোন ঠাইত স্থাপন কৰা হৈছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ নলবাৰী অৰ্থাৎ অসমৰ একমাত্ৰ 3D তাৰকা গৃহ নলবাৰীত স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন তলৰ কোনটো অসম চৰকাৰে আগবঢ়োৱা ৰাজ্যিক অসামৰিক সন্মান নহয়। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ অসম জ্যোতি অৰ্থাৎ অসম জ্যোতি অসম চৰকাৰে আগবঢ়োৱা ৰাজ্যিক অসামৰিক সন্মান নহয়। নেক্সট কুৱেশ্যন 2023 চনৰ G20 দেশসমূহৰ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ নতুন দিল্লী অৰ্থাৎ 2023 চনত G20 দেশসমূহৰ শীৰ্ষ সন্মিলন নতুন দিল্লীত অনুষ্ঠিত হৈছে। নেক্সট কুৱেশ্যন G20 দেশসমূহৰ সংস্থাৰ বৰ্তমান সভাপতি হিচাপে কোনখন দেশক দায়িত্ব দিয়া হৈছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ভাৰত অৰ্থাৎ G20 দেশসমূহৰ সংস্থাৰ বৰ্তমান সভাপতি হিচাপে ভাৰতক দায়িত্ব দিয়া হৈছে। নেক্সট কুৱেশ্যন তলৰ কোনখন ভাৰতীয় চিনেমাই 2022 চনৰ বাবে শ্ৰেষ্ঠ গীতৰ বাবে গোল্ডেন গ্লোব পুৰস্কাৰ পাইছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ RRR ট্ৰিপল আৰ অৰ্থাৎ ট্ৰিপল আৰ ভাৰতীয় চিনেমাই 2022 চনৰ বাবে শ্ৰেষ্ঠ গীতৰ বাবে গোল্ডেন গ্লোব পুৰস্কাৰ পাইছে। নেক্সট কুৱেশ্যন বিশ্বকাপ ফুটবল 2022ত চেম্পিয়নৰ কিতাপ দখল কৰা দেশ। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ আৰ্জেণ্টিনা অৰ্থাৎ বিশ্বকাপ ফুটবল 2022ত চেম্পিয়নৰ কিতাপ দখল কৰা দেশ হৈছে আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যন 2023 চনৰ আমাৰ দেশ কিমানতম গণৰাজ্য দিৱস পালন কৰিলে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 74 অৰ্থাৎ 2023 চনত আমাৰ দেশে 74তম গণৰাজ্য দিৱস পালন কৰিছে। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ হ'ল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ DY চন্দ্ৰচূড় অৰ্থাৎ বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছে DY চন্দ্ৰচূড়। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কিমান সংখ্যক ৰাষ্ট্ৰপতি। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 15 সংখ্যক অৰ্থাৎ বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 15 সংখ্যক ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি গৰাকী হ'ল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ জগদীপ ধনকৰ অৰ্থাৎ বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি গৰাকী হৈছে জগদীপ ধনকৰ। নেক্সট কুৱেশ্যন 2022 চনৰ 68তম ৰাষ্ট্ৰীয় কথাছবি পুৰস্কাৰত পুৰস্কৃত হোৱা শ্ৰেষ্ঠ অসমীয়া কথাছবিখনৰ নাম। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ব্ৰিজ অৰ্থাৎ ব্ৰিজ হৈছে 2022 চনৰ 68তম ৰাষ্ট্ৰীয় কথাছবি পুৰস্কাৰত পুৰস্কৃত হোৱা শ্ৰেষ্ঠ অসমীয়া কথাছবি। নেক্সট কুৱেশ্যন 2022 চনত দাদাচাহেব ফাল্কে পুৰস্কাৰ লাভ কৰিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ আশা পাৰেখ অৰ্থাৎ 2022 চনত দাদাচাহেব ফাল্কে আশা পাৰেখৰ জৰিয়তে ফাল্কে পুৰস্কাৰ লাভ কৰিছে। নেক্সট কুৱেশ্যন 2022 চনৰ দাক্ষিণাত্যৰ অভিনেতা সূৰ্যৰ লগত কোনজন হিন্দী কথাছবিৰ অভিনেতাই যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ অজয় দেৱগান অৰ্থাৎ 2022 চনৰ দাক্ষিণাত্যৰ অভিনেতা সূৰ্যৰ লগত হিন্দী কথাছবিৰ অভিনেতা অজয় দেৱগানে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে।
সো আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় এটা লাইক কৰিব আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি ল'ব। গতিকে আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই ডিছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়াই আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাব পাৰিব। সো আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।